চাওক অপাৰেশ্যন সিন্দুৰৰ পিছত দেশৰ প্ৰান্তে প্ৰান্তে উলিওৱা হৈছে তিৰংগা যাত্ৰা। এই মুহূৰ্তত আমি গোৱালপাৰা পৰিৱেশ দেখুৱাইছোঁ আৰু গোৱালপাৰাতো উলিওৱা হৈছে তিৰংগা যাত্ৰা। গোৱালপাৰা পৌৰসভাৰ উদ্যোগত এই তিৰংগা যাত্ৰা উলিওৱা হৈছে। গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হৈছে এই তিৰংগা যাত্ৰা আৰু গোৱালপাৰা চহৰৰ মাজেৰে উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ খেলপথাৰত গৈ এই তিৰংগা যাত্ৰাৰ সামৰণি পৰিব। এই মুহূৰ্তত আমি দেখুৱাইছোঁ গোৱালপাৰা পৌৰসভাৰ পৌৰপতি আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব আজি এই তিৰংগা যাত্ৰাৰ জৰিয়তে যিহেতু অপাৰেশ্যন সিন্দুৰৰ ক্ষেত্ৰত? হয়, অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ সৈনিকসকলে যি পৰাক্ৰমেৰে পাকিস্তানৰ ওপৰত যি প্ৰতিশোধ ল'লে তাৰ বাবে ভাৰতীয় সৈনিকসকলক আমি ধন্যবাদ কৃতজ্ঞতাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পাকিস্তানক সকীয়াই দিব বিচাৰিছোঁ এজন ভাৰতীয় হিচাপে, যাতে তেওঁলোকে সন্ত্ৰাসবাদীবিলাকক নিৰ্মূল কৰক, নহ'লে ভাৰতক গতিয়াই দিয়ক। নহ'লে আমি এজন ভাৰতীয় হিচাপে আমি সৈনিকৰ লগত যুঁজ লগ হৈ আমি পাকিস্তানৰ ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে আমি কুণ্ঠাবোধ নকৰোঁ। গোৱালপাৰা জিলা বিজেপিৰ সভাপতি আছে দীপাংক নাথ, মই তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব অপাৰেশ্যন সিন্দুৰৰ পিছত আচলতে দেশবাসী উদ্বুদ্ধ হৈ পৰিছে? ভাৰতীয় সেনাই যি প্ৰবল পৰাক্ৰম দেখুৱাই পাকিস্তানক ইতিমধ্যে সন্ত্ৰাসবাদী ঘাটিসমূহ ধ্বংস কৰিছে, তাৰ কাৰণে ভাৰতীয় সেনাক আমি গোৱালপাৰা জিলা বিজেপিৰ তৰফৰ পৰা আৰু সমগ্ৰ গোৱালপাৰাবাসী ৰাইজে আমি ধন্যবাদ জনাইছোঁ। আৰু সন্ত্ৰাসবাদীসকলক ভাৰতৰ হাতত গতাই দিয়াৰ বাবে আমি ইতিমধ্যে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে দাবী জনাইছে, বা যদি পাকিস্তানে গোটাই নিদিয়ে বিচাৰি আনি হ'লেও তেওঁলোকক নিপাত যোৱাব লাগিব। আৰু সেইকাৰণে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাকিস্তানক এটা শিক্ষা দিয়া হৈছে। তেওঁলোকে এই শিক্ষাৰ পৰা তেওঁলোকে শিক্ষা লোৱা উচিত। ভাৰতৰ জনসাধাৰণ ইণ্ডিয়ান আৰ্মিৰ লগত আছে, ইণ্ডিয়ান নেভিৰ লগত আছে, ইণ্ডিয়াৰ এয়াৰ ফ'ৰ্চৰ লগত আছে। গতিকে আমি একেলগে ইণ্ডিয়ান আৰ্মিক উৎসাহ দিয়াৰ বাবে আজি গোৱালপাৰাবাসী জনসাধাৰণে এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ পিছতো এই কাৰ্যসূচী অব্যাহত থাকিব। দাদা কি ক'ব? অপাৰেশ্যন সিন্দুৰ আচলতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ বুলি এতিয়াও ঘোষণা কৰা নাই, কিন্তু এয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ। আৰু সন্ত্ৰাসবাদক যদি পাকিস্তানে যদি এতিয়াও পৃষ্ঠপোষকতা কৰি থাকে তেনেহ'লে সন্ত্ৰাসবাদীৰ লগতে পাকিস্তানকো ধূলিসাৎ কৰি দিয়া হ'ব। আৰু এইটোৱে আমি অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে বিশ্ববাসীক জনাই দিছোঁ। কি ক'ব এগৰাকী মহিলা হিচাপে? মই এইখিনিয়ে ক'ম, পাকিস্তানক আমি সাৱধানবাদী দিছোঁ। আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি পদক্ষেপ লৈছে তেওঁ শলাগ ল'বলৈ আজি আমি এই তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু তেওঁলোক যেন মহিলাৰ ওপৰত যি অত্যাচাৰ কৰিলে সেই মহিলাৰ ওপৰত ভিত্তি কৰি আমাৰ এই অপাৰেশ্যন সিন্দুৰ উলিয়াইছোঁ। আৰু এই আমি সদায় জয়ী হ'মে। হিন্দুস্তানক আমি পাকিস্তানক সকীয়নি দিছোঁ, তেওঁলোক যেন সাৱধান হৈ থাকে। নিশ্চয়কৈ দেখুৱাইছোঁ আমি গোৱালপাৰা চহৰৰ দৃশ্য দেখুৱাইছোঁ। বিশেষকৈ ভাৰতবৰ্ষই অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে যি ব্যৱস্থা গ্ৰহণ কৰিছিলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে, তাৰ পিছতে কিন্তু দেশবাসী উদ্বুদ্ধ হৈ এনেদৰে হাতে হাতে তিৰংগা লৈ বিভিন্ন ঠাইত আচলতে তিৰংগা যাত্ৰা উলিয়াইছে। আৰু আমি দেখুৱাইছোঁ গোৱালপাৰাৰ ছবি। গোৱালপাৰাত এনেদৰেই হাতে হাতে তিৰংগা লৈ গোৱালপাৰাৰ সৰ্বসাধাৰণ ৰাইজ ওলাই আহিছে। গোৱালপাৰা পৌৰসভাৰ উদ্যোগত আজি এই তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু তাত গোৱালপাৰা চহৰৰ লগতে বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্তৰৰ জনসাধাৰণে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ এনেদৰে ওলাই আহিছে। ভাৰত চৰকাৰক ধন্যবাদ জনাইছে। বিশেষকৈ সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতবৰ্ষই অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে যি ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ প্ৰতি দেশবাসী উদ্বুদ্ধ হৈ পৰিছে। আৰু হাতে হাতে সকলো স্তৰৰ সকলো জাতি জনগোষ্ঠীৰ লোক ওলাই আহি এনেদৰে তেওঁলোকে তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছে। এয়া দেখিবলৈ পোৱা গৈছে বিশাল আচলতে পতাকা লৈ, তিৰংগা পতাকা লৈ এনেদৰে তেওঁলোকে যি তিৰংগা যাত্ৰা সেই তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশ, যিহেতু অপাৰেশ্যন সিন্দুৰৰ পিছত দেশবাসী আচলতে বিশেষকৈ চৰকাৰৰ প্ৰতি আস্থা তেওঁলোকে অধিক অটুট ৰখা বুলি ইতিমধ্যে বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু চৰকাৰক ধন্যবাদ জনাইছে। আৰু চৰকাৰক ধন্যবাদ জনাই বিভিন্ন ঠাইত আচলতে
যি তিৰংগা যাত্ৰা সেই তিৰংগা যাত্ৰা উলিওৱা হৈছে আৰু গোৱালপাৰাতো দেখা গ'ল এনে তিৰংগা যাত্ৰা এক সুন্দৰ পৰিৱেশ।